কিছুদিন পূৰ্বেই মানুহবিলাকে কিমান ডাঙৰ ডাঙৰ প্ৰগতিৰ কথা পাতি আছিলে, বিজ্ঞানে কিমান আগবাঢ়িছে। আৰু যেতিয়া নেকি পেণ্ডামিক আহিলে, কোভিড-19 আহিলে, মানুহবিলাকৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল। মানুহবিলাকে যি সময়ত নেকি চন্দ্ৰত যোৱা, বুধ গ্ৰহত যোৱা সেই কথাসমূহ পাতি আছিলে, সকলো বস্তু আমাৰ নিয়ন্ত্ৰণত আছে বুলি ভাবি আছিলে। কিন্তু এটা সৰু ভাইৰাছে মানুহবিলাকক কি সৰু কি ডাঙৰ, কি ধনী কি দুখীয়া সকলোকে ঘৰত সোমাই থাকিবলৈ বাধ্য কৰাই দিলে। প্ৰিয়সকল, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম আমাৰ মনুষ্যৰ কাৰণে। আমাৰ মনুষ্যৰ ভিতৰত আছে এইটো। আমি বহুত সময়ত মোৰ মাইণ্ড সকলো বস্তুত চেল্ফ স্বয়ম্ভু সেই কথাবোৰহে আমি আগত থওঁ। আৰু বহুত সময়ত আমি আনতকৈ ডাঙৰ, চবতকৈ বেছি মানুহে কৰিব পাৰে, মই কৰিব পাৰোঁ, নিজস্বৰ যি কথা সেই কথাবোৰ আমি আগত ৰাখিব বিচাৰোঁ। কিন্তু এই কথাবোৰ কিমান সঁচা? আমি সঁচাকৈয়ে নিজৰ পৰা সকলো বস্তুবোৰ কৰিব পাৰোঁনে? আপোনালোকেতো ফেমাছ কোটবোৰ শুনিছেই চাগে, মাই লাইফ মাই ৰুল। মানুহবিলাকে আনৰ বস্তু নাচাই আজিকালি নিজকেই প্ৰমোট কৰি আছে, চেল্ফ স্বয়ম্ভু। যদি কাৰোবাৰ ক্ৰেডিট দিবলগীয়া আছে হ'লেও তেওঁবিলাকে সিহঁতক সেই ক্ৰেডিট নিদিব, নিজকেই ল'ব বিচাৰে, নিজেই ক্ৰেডিট ল'ব বিচাৰে। সকলো বস্তু আমাৰ নিয়ন্ত্ৰণত আছে, আমি সকলো কৰিব পাৰোঁ, সেই চিন্তাধাৰা আজি মানুহৰ ভিতৰত সোমাই গৈছে। আৰু এই কথা কিমান সত্য হ'ব পাৰে? আমি হয়তো কেতিয়াবা মটিভেশ্যনেল স্পিকাৰবিলাকক শুনি কিনে বহুত এনকাৰেজমেণ্ট পাওঁ। ইউ কেন ডু এনিথিং, ইউ কেন ডু এনিথিং, ইউ হেভ ষ্ট্ৰেংথ, ইউ হেভ নলেজ। আমাৰ জ্ঞানৰ যোগেদি, আমাৰ শক্তিৰ যোগেদি আমি যিকোনো কাম কৰিব পাৰোঁ, সেই ধৰণৰ কথা আজি আমি শুনিবলৈ পাই আছোঁ। কিন্তু ইয়া সঁচানে? আমি নিজৰ জ্ঞানৰ যোগেদি, নিজৰ শক্তিৰ যোগেদি আমি যি বিচাৰোঁ সেইটো কৰিব পাৰোঁনে? আহক প্ৰিয়সকল, এই যি শেষৰ দিনত আমি বাইবেলৰ বাক্য কি কৈ আছে আমাক, শেষৰ দিনত মানুহবিলাকে এইটো যে হ'ব, এই কথাসমূহ অলৰেডি বাইবেলত মেনশ্যন কৰা হৈছে। আৰু সেই কথাবোৰ কি কি? মানুহে আজিকালি নিজকেই স্বয়ম্ভু ভগৱান বুলি স্বীকৃতি দিছে। আমি সকলো যেতিয়া কৰিব পাৰোঁ তেতিয়াহ'লে ভগৱানৰ কি প্ৰয়োজন? সেইবিলাক কথাও আজিকালি আমি শুনিবলৈ পাওঁ। আৰু মানুহবিলাকে ইমানেই তল পৰি গৈছে যে তেওঁবিলাকে নিজৰ পৰিয়াল, নিজৰ ওচৰ চুবুৰীয়া, নিজৰ ভাইটি ভণ্টি সকলোক এৰি কিনে তেওঁবিলাকে নিজৰ ইণ্টাৰেষ্টত মন দিছে। আৰু বহুত, মই অকল বেলেগ মানুহবিলাকৰ কথা কোৱা নাই, আমাৰ খ্ৰীষ্টিয়ান লোকসকলেও বিশ্বাসত বিচলিত হৈছে, তেওঁবিলাকৰ বিশ্বাস চেঁচা হৈ গৈছে। আৰু তেওঁবিলাকে যেতিয়া নেকি আমি কৰিব পাৰোঁ, আমাৰ দ্বাৰা হৈছে, তেনেহ'লে আমি প্ৰাৰ্থনা কৰি গীৰ্জা কৰি কি প্ৰয়োজন? সেই সকলো কথাও আজি আমি শুনিবলৈ পাই আছোঁ। তো প্ৰিয়সকল, আহক আজি এই সকলো কথাত আমি অলপ সময় আলোচনা কৰিম। মই ব্ৰুন আৰু আপোনাক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আমি 2 তিমথী তাৰ 3 অধ্যায় 1-5 পদত এনেদৰে পঢ়িবলৈ পাওঁ। ইয়াত কৈছে, কিন্তু শেষৰ কালত ভয়ংকৰ সময় উপস্থিত হ'ব, ইয়াকে জানিবা, কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা, চেল্ফ লাভাৰ্ছ, নিজকে প্ৰীতি কৰোঁতা, ধনলোভীয়া, দৰ্পী, অহংকাৰী, নিন্দক, পিতৃ মাতৃক নমনা, তাৰপিছত উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দয়ী, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘৃণাওতা, বিশ্বাসঘাতক, আপোন ময়মত, গোপাল, ঈশ্বৰৰ প্ৰিয়তকৈ বৰং সুখপ্ৰিয়, ভক্তিৰ অধিকাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব, এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা। প্ৰিয়সকল, এই যি পত্ৰ পৌলে লিখিছে আৰু এই যি চেপ্টাৰ 3ৰ এটা কথা যি শেষকালত হ'ব, আমি অলৰেডি দেখিবলৈ পাই আছোঁ। মানুহবিলাকে নিজকে প্ৰীতি কৰি আছে, আনৰ ইণ্টাৰেষ্ট নাচায়, নিজকে নিজেই ভাল পাই আছে, নিজকে নিজে আই এম ছেটিছফাইড, মই যথেষ্ট মোৰ কাৰণে, আন কাৰো প্ৰয়োজন নাই, সেইবিলাক চিন্তাধাৰা আজি মানুহৰ ভিতৰত সোমাই আছে। ধনলোভীয়া হৈছে, দৰ্পী হৈছে, অহংকাৰী হৈছে, নিজকে নিজে। পিতৃ মাতৃক সন্মান নকৰাটো বহুত ডাঙৰ কথা। এইটো আমি অলৰেডি চাই আছোঁ আমাৰ চকুৰ আগত। উপকাৰ নমনা, অপবিত্ৰ, নিজকে পবিত্ৰ কৰি ৰাখিব পৰা নাই। কি কৰা নাই যিবিলাকে মানুহবিলাকে নিজকে নিজে পাপত ঠেলি দি আছে।
কি ধৰণৰ বেয়া বস্তু খোৱা নাই, কি ধৰণৰ বেয়া কথা মানুহবিলাকে কোৱা নাই, স্নেহহীন, তেওঁবিলাকৰ প্ৰেম নাইকিয়া হৈ গৈছে, কিমান নিৰ্দয়ীভাৱে মানুহবিলাকক মাৰি দি আছে। আমি নিউজত চাই আছোঁ কিমান নিৰ্দয়ীভাৱে তেওঁবিলাকক মাৰি দিছে, গুলিয়াই মাৰি দিছে, হাত কাটি দিছে, ভৰি কাটিছে, ডিঙি কাটি দিছে, নিৰ্দয়ী হৈ গৈছে মানুহবিলাকে। তাৰপিছত অপবাদ, ইজনে সিজনৰ অপবাদ, ইন্দ্ৰিয় দমন নকৰা, তেওঁবিলাকৰ ছেল্ফ কণ্ট্ৰল নাই। সেইকাৰণে আজি আমাৰ দেশত ৰেপ কেছ বাঢ়ি গৈ আছে। প্ৰিয়সকল, বহুত চিন্তা কৰিবলগীয়া কথা। এটা এটা যি শব্দ ইয়াত লিখা আছে, যি বাক্য লিখা আছে, এটা এটা সম্পূৰ্ণ হৈ আছে। আৰু ইয়াত প্ৰিয়সকল আমি চাবলৈ পাইছোঁ যে তেওঁবিলাক বিশ্বাসঘাতক হ'ব, বিট্ৰেয়িং পিপল। মানুহবিলাকে আজি কিমান বিশ্বাসঘাতকতা কৰি আছে, নিজৰ পৰিয়ালবৰ্গই, নিজৰ পৰিয়ালৰ মানুহবিলাককেই তেওঁবিলাকে বিশ্বাসঘাতক কৰি আছে, ককাই ভাই, আৰু আমি জানো প্ৰেমিক প্ৰেমিকা, সকলো বিশ্বাসঘাতকাই হৈ আছে সকলো ঠাইত। মানুহবিলাকে কাকো আজিকালি বিশ্বাস কৰিবলৈ টান পায়। তাৰপাছত কৈছে আপোন মই মত, ঈশ্বৰৰ প্ৰিয়তকৈ বৰং সুপ্ৰিয়। ঈশ্বৰক তেওঁবিলাকে এৰি দিছে আৰু নিজকেই শান্তি পাইছে, নিজতেই শান্তি পাই আছে, ছেল্ফ লাভাৰ। তাৰপাছত কৈছে ভক্তিৰ অধিকাৰী কিন্তু তাৰ শক্তি অস্বীকাৰ হ'ব। মানুহবিলাকে ঈশ্বৰক আৰাধনাটো কৰিছে কিন্তু তেওঁৰ যে প্ৰকৃত যি শক্তি তাক অস্বীকাৰ কৰি আছে। তেওঁ বিশ্বাস কৰিছে কিন্তু ওপৰ মনেদি, কিন্তু সঠিক ৰূপে তেওঁবিলাকে বিশ্বাস কৰা নাই। তেওঁবিলাকে বাক্য পঢ়িছে কিন্তু তেওঁবিলাকে বাক্যত যি লিখা আছে সেই বাক্য তেওঁবিলাকে বিশ্বাস কৰা নাই। প্ৰিয়সকল, মানুহবিলাকে ছেল্ফ লাভাৰ হৈ আছে। ছেল্ফ বুলি কোৱা বস্তুটো বহুত আজিকালি মানুহক ভিতৰি খাই আছে। কি হোৱা নাই, মানুহবিলাকে ছেলফিছ এম্বিশ্যন গেইন কৰিবৰ কাৰণে কি কৰা নাই তেওঁবিলাকে। আজিকালি ইজনে সিজনক মিছা কথা, ইজনে সিজনক বিশ্বাসঘাতকতা আৰু নিজকেই প্ৰমোট কৰি আছে মানুহবিলাকে। এইটো এটা ছেল্ফ ৰিলিজন হৈ গৈছে আজিকালি। নিজকে এটা ধৰ্ম হিচাপে ছেল্ফ প্ৰমোট কৰাটো এটা ধৰ্ম হিচাপ হৈ গৈছে মানুহবিলাকে। কোনো এম্বিশ্যন তেওঁবিলাকৰ কিবা এটা গেইন নোহোৱাকৈ আজিকালি কোনো কাৰো সহায় কৰিবও নিবিচাৰে। মই কি পাম সেইটো কথাহে আগত তেওঁবিলাকে ডিছকাশ্যন কৰিব, তাৰ পাছতহে কাৰোবাৰ সহায় কৰিবলৈ যায়। আমি জানো আজি বহুতো লোকসকলে সহায়ৰ নামতো তেওঁবিলাকে নিজকেই প্ৰমোট কৰি আছে। আনক সহায় কৰিব যাব, তাৰ নামতো তেওঁবিলাকে প্ৰমোট কৰি আছে আনক। প্ৰিয়সকল, এইয়া শেষৰ দিনৰ চিনবোৰ অলৰেডি পলে ইয়াত মেনশ্যন কৰিছে, কেনেকৈ লোকবিলাকে ছেল্ফ ৰিলিজন প্ৰমোট কৰিব। ঈশ্বৰক দূৰ কৰি ৰাখিছে, ঈশ্বৰৰ নামতো তেওঁবিলাকে কমাই নিজকেই প্ৰমোট কৰি আছে। প্ৰিয়সকল, এইয়া অকল আমি ভাবি আছোঁ এতিয়াৰ পৰা হৈছে, কিন্তু সেই আদিৰে পৰা এইটো যোনটো এটা পোক হিচাপ কিৰা আমাৰ ভিতৰত সোমাই আছে, আমি নিজকে প্ৰমোট কৰিব বিচাৰোঁ। আমি যেতিয়া আদি পুস্তক 3 অধ্যায় 4 আৰু 5 পদ পঢ়ো, ইয়াত কৈছে তেতিয়া সৰ্পই নাৰীক ক'লে, দৰাচলতে তোমালোকে নমৰা, কিয়নো যিদিনা তোমালোকে তাৰ ফল খাবা সেইদিনাই যে তোমালোকৰ চকু মুকলি হৈ তোমালোকৰ ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হ'বা, তাক ঈশ্বৰে জানে। ইয়াত কি কৈছে, তোমালোকে ঈশ্বৰৰ নিচিনা ভাল বেয়া জানোতা হ'বা। শয়তানে কেনেকৈ ইভক হাৱাক আহি কিনে পৰীক্ষা কৰিছে, তোমালোকে ঈশ্বৰৰ নিচিনা ভাল বেয়া জনোতা হ'বা। যেতিয়া হাৱাই শুনিলে ঈশ্বৰৰ নিচিনা হৈ যাম, তেতিয়াহ'লে ঈশ্বৰৰ প্ৰয়োজন কি আছে? ছেল্ফ লাভাৰ হৈ গ'ল। তেওঁবিলাকে ছেল্ফ ৰিলিজন প্ৰমোট কৰিবলৈ আৰম্ভ কৰিলে। স্বয়ম্ভু তেওঁবিলাকে ভাবিলে আমি নিজেই যথেষ্ট আছোঁ আৰু সকলো কৰিব পাৰোঁ। ঈশ্বৰৰ ডমিনিয়নত থাকি আমি কি কৰিম? পাপ সোমালে জগতত। প্ৰিয়সকল, সেই সময়ৰ পৰাই আহি আছে এই ছেল্ফ ৰিলিজন মানুহবিলাকে প্ৰমোট, আৰু আজিৰ দিনত মানুহবিলাকে ছেল্ফ লাভাৰ বেছি হৈ গৈ আছে, কিয়নো শেষৰ দিন আহিছে। প্ৰিয়সকল, এয়া বহুত ডাঙৰ এটা কেঞ্চাৰ স্বৰূপ আমাৰ ভিতৰত যিয়ে স্প্ৰেড হৈ আছে আজি গোটেই পৃথিৱীত। মানুহবিলাকে তেওঁবিলাকৰ নিৰ্দয়ী হৈ গৈছে, তেওঁবিলাকে ছেল্ফ লাভাৰ হৈ গৈছে, আনক প্ৰেম নকৰা হৈ গৈছে, সকলো বস্তু পাহৰি নিজকেই তেওঁবিলাকে আগবঢ়াই গৈ আছে। মই, মোৰ, মাই, সেই কথাবোৰ আজিকালি আমি বেছি শুনিবলৈ পাওঁ, কাৰণ এই কথা বাইবেলৰ কথা ফলিয়াই আছে। মানুহবিলাকে নিজকেই আগবঢ়াবৰ কাৰণে, নিজৰ প্ৰগতি কৰিবৰ কাৰণে আনক হেল্প কৰিবলৈ পাহৰি গৈছে, আনৰ কথা চিন্তা কৰিবলৈ পাহৰি গৈছে। প্ৰিয়সকল, আমি যেতিয়া মথি 25 অধ্যায় পঢ়িবলৈ পাওঁ, তাত যীশুখ্ৰীষ্টই শেষৰ দিনৰ এটা দৃষ্টান্ত দি কৈছিলে যে কেনেকৈ ছাগলী আৰু মেৰবোৰক যীশুখ্ৰীষ্টই ছেপাৰেট কৰিব। আৰু তেওঁবিলাকে ক'ব, মই যেতিয়া জেলত আছিলোঁ তুমি পানী খোৱালা, মই যেতিয়া বেমাৰত আছিলোঁ, নৰিয়াত আছিলোঁ, তোমালোকে সেৱা শুশ্ৰূষা কৰিলা। আৰু সেই কথা লৈ কিনে কেনেকৈ ছেপাৰেট কৰিব সেই কথা লিখা আছে। প্ৰিয়সকল, আজি এনেকুৱা লোকসকল আছে, নিজকে প্ৰমোট কৰা কথাত তেওঁবিলাকে বেছি ধ্যান দি আনক হেল্প কৰিবলৈ পাহৰি গৈছে।
নিজকেই আগবঢ়াই গৈ আছে, কিন্তু আনৰ কথা চিন্তা নকৰা হৈছে। আৰু সেই কথা আমি শেষৰ দিনত চাবলৈ পাম, কেনেকৈ যীশুখ্ৰীষ্টই সেই ছাগলী আৰু মেৰ স্বৰূপ লোকবিলাকক ছেপাৰেট কৰিব। আমি যদি আজি সেলফ লাভাৰ হৈছোঁ, নিজকে প্ৰমোট কৰি আছোঁ, আনৰ কথা চিন্তা কৰা নাই, তেনেহ'লে আমাৰ সেই ছাগলী নিচিনাকৈ আমাক ছাইড কৰা হ'ব আৰু যিবিলাক মেৰ ঈশ্বৰে আঁকোৱালি ল'ব। প্ৰিয়সকল, বহুত সময়ত আমি ভাবোঁ আমি যথেষ্ট, আমি ইনাফ, কিন্তু এইটো সত্য নহয়। আমাৰ যুদ্ধ মাংস আৰু তেজৰ সৈতে নহয় বুলি কৈছে পৌলে। আমাৰ যুদ্ধ এই জগতৰ অন্ধকাৰ শয়তান, এই জগতৰ অধিপতিৰ লগত আছে, আৰু আমাৰ শক্তিৰে আমি তেওঁক পৰাস্ত কৰিব নোৱাৰোঁ কোনোপধ্যে। আমাক শক্তি লাগে, পবিত্ৰ আত্মাৰ শক্তি, যীশুখ্ৰীষ্টৰ শক্তি আমাক লাগে। তেতিয়া আমি আমাৰ যি যুদ্ধ আছে সেই যুদ্ধত আমি শয়তানক পৰাজয় কৰিব পাৰিম। ফিলিপিয়া 4:13 আমি পঢ়িবলৈ পাওঁ, পৌলে কৈছে, আই কেন ডু এভৰিথিং থ্ৰু খ্ৰাইষ্ট হু গিভছ মি ষ্ট্ৰেংথ। আমি সকলো বস্তু কৰিব পাৰোঁ, কিন্তু আমাৰ শক্তিৰে নহয়, কিন্তু খ্ৰীষ্টই যি শক্তি দিব সেই শক্তিৰেহে আমি কৰিব পাৰোঁ। আমি যোহন 15:5 পঢ়িবলৈ পাওঁ, এবাইড ইন মি এণ্ড আই ইন ইউ এণ্ড ইউ কেন ডু এনিথিং। আৰু মোৰ পৰা তুমি বিচ্ছিন্ন হৈ কিনে একো কৰিব নোৱাৰা বুলি কৈছে। আমি যদি খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হওঁ, আমি একো কৰিব নোৱাৰোঁ। প্ৰিয়সকল, আমি পাপৰ পৰা নিজকে নিজে জয় কৰিব নোৱাৰোঁ, আমাৰ ষ্ট্ৰেংথ নাই সেইটো। খ্ৰীষ্টই আমাক সেই পাপৰ পৰা মোচন কৰিব পাৰে। আমি পাপৰ পৰা নিজকে নিজেই ক্ষমা দিব নোৱাৰোঁ, খ্ৰীষ্টই দিব আমাক। আমি নিজকে নিজে উদ্ধাৰ দিব নোৱাৰোঁ, আমাক এজন উদ্ধাৰকৰ্তা লাগে, সেইজন খ্ৰীষ্ট। প্ৰিয়সকল, আমি নিজকে নিজে শয়তানৰ পৰা বিজয়ী লাভ কৰিব নোৱাৰোঁ, শয়তানক আমি হৰাব নোৱাৰোঁ আমাৰ শক্তিৰে। আমাক এজন শক্তি দিওঁতা লাগে, সেইজন হৈছে খ্ৰীষ্ট। প্ৰিয়সকল, এনেকুৱাবোৰ বস্তু আমি শয়তানৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে আমি সেই সকলোবোৰ আমাৰ শক্তিৰে কৰিব নোৱাৰোঁ, আমাক খ্ৰীষ্ট লাগিব। আমি নিজকে নিজেই সেইবোৰ কামৰ কাৰণে যথেষ্ট নহয়। হয়, আমি বহুতবোৰ কাম আমি নিজৰ শক্তিৰে আমি টেলেণ্টেৰে কৰিব পাৰোঁ, কিন্তু শেষত আমি নিশ্চয় পৰি যাম যেতিয়া নেকি আমি পাপ মোচনৰ কথা আহে, যেতিয়া নেকি আমাৰ উদ্ধাৰৰ কথা আহে। আমি কেতিয়াও সেই খ্ৰীষ্টৰ শক্তিৰ বিনে সেইবোৰ আমি কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে খ্ৰীষ্টে ক্লিয়াৰলি কৈ দিলে, মোৰ লগত লাগি নথকাকৈ তোমালোকে একো কৰিব নোৱাৰা, যোহন 15:5 কৈছে। তো প্ৰিয়সকল, আহক, আমি যথেষ্ট নহয়, আমাৰ জ্ঞানো যথেষ্ট নহয়। আমি যিমানেই প্ৰগতি লাভ নকৰোঁ কিয়, যেতিয়া নেকি এটা সৰু ভাইৰাছে গোটেই পৃথিৱীক বন্দী কৰি ৰাখি দিছিলে, আমি কিমান প্ৰগতি লাভ কৰিছোঁ। আমাৰ জ্ঞান যথেষ্ট নাই। আমাক এজন উদ্ধাৰকৰ্তা লাগে, আমাক এজন শক্তি দেউতা লাগে, যিয়ে নেকি আমাক উদ্ধাৰ দিব আৰু স্বৰ্গত নিব। তো প্ৰিয়সকল, আহক আমি নিজকে নম্ৰ কৰোঁ হওক, আৰু সেলফ ৰিলিজন প্ৰমোট নকৰি, ময়েই যথেষ্ট বুলি নকয়, ময়েই সকলো কৰিব পাৰোঁ বুলি নকয়, নিজকে খ্ৰীষ্টত সমৰ্পণ কৰোঁ হওক। আমি যথেষ্ট নহয়, কিন্তু খ্ৰীষ্টত আমি সকলোবোৰ বস্তু কৰিব পাৰোঁ, কাৰণ তেওঁৱেই আমাক শক্তি দিয়ে। মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেজ দ্য লৰ্ড।